সেই কথাটো সকলোৱে আমি মনত ৰাখিব লাগিব। আৰু তেওঁ যিটো কথা কৈছিলে যে মঞ্চত কৈছিলে আমাৰ প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞাৰ এটা বিশেষ সাক্ষাৎকাৰত কৈছিলে, তেওঁ কিমান গান লিখিছে সেইটো কোৱাৰ বা কিমান গান গাইছে সেইটো কোৱাৰ এতিয়া প্ৰয়োজন নাই, সেয়া সকলোৱে জানে। আমিও জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। আজিও জুবিনদাৰ প্ৰতিটো হয়তো গানেই আমি শুনিছোঁ, গাড়ীত গ'লেও বা ঘৰত হ'লেও। যেতিয়া প্ৰথম ঘৰত ডেকটো কিনিছিলোঁ, ঘৰৰ পাণ বেচি পেলাই জুবিনদাৰ বিহুগীতৰ কেছেট বা তেওঁ সেই বিহুসুৰীয়া আধুনিক গীত বা তেওঁ কালজয়ী সেই গীতসমূহ আমি শুনি পেলাই ডাঙৰ হৈছিলোঁ। কিন্তু জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। আচলতে মানি ল'ব নোৱাৰোঁ এই কথাষাৰ, বহুত দুখ লাগে। কিন্তু এটা কথা, তেওঁক আমি জীয়াই ৰাখিব লাগিব, তেওঁৰ গীতৰ মাজত আমি তেওঁক জীয়াই ৰাখিব লাগিব। তেওঁক আমি বিদায় দিব নোৱাৰোঁ, তেওঁৰ গীতসমূহৰ মাজেৰে আমি আজীৱন তেওঁক জীয়াই ৰাখিম। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ অজিত বৰা ডাঙৰীয়াক। আচলতে আমাৰ এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ নগাঁও জিলা যুৱ সমাজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত, এই শ্ৰদ্ধাঞ্জলি কেৱল এটা দিনৰ শ্ৰদ্ধাঞ্জলি নহওক, আমি প্ৰত্যেকটো দিনেই প্ৰত্যেকটো বছৰে যাতে জুবিন গাৰ্গক আমাৰ বুকুৰ মাজত